অম্বুবাসীৰ এই সময়ছোৱাত কোন সময়ত কোন দিশত কি বস্ত্ৰ পৰিধান কৰি কেনেদৰে পূজা কৰিলে মা কামাখ্যাই আপোনাৰ মনোকামনা পূৰ্ণ কৰিবলৈ বাধ্য হ'ব। যেহেতু 22 জুনৰ শনিবাৰে পুৱা 8:43:39 আৰম্ভ হৈছে অম্বুবাসীৰ প্ৰবৃত্তি। নিবৃত্তি হ'ব 25 জুন মঙলবাৰে নিশা 8:59:23। 26 জুনৰ ৰাতিপুৱা ভক্তৰ বাবে খুলি দিয়া হ'ব মা কামাখ্যাৰ মন্দিৰৰ মূল দুৱাৰ। প্ৰথমে আহিছো আজিৰ দিনটো অৰ্থাৎ দেওবাৰ। জ্যোতিষবিদৰ মতে দেওবাৰ অৰ্থাৎ আজি 3:48 পৰা 4:12 মা কামাখ্যা প্ৰসন্ন হৈ থাকিব। এই সময় বা মুহূৰ্তখিনিত যদি ভক্তই 9 গছি চাকি জ্বলাই কপাল মাটিত স্পৰ্শ কৰি মা কামাখ্যাক শ্ৰদ্ধা সহকাৰে সেৱা কৰিব পাৰে তেন্তে ভক্তই যি কামনাৰে যি বিচাৰে সেয়াই আশীৰ্বাদ দিব মা কামাখ্যাই। উত্তৰ বা পূব দিশত 9 গছি চাকি জ্বলাব লাগিব আৰু ৰঙা ৰঙৰ কাপোৰ পিন্ধি মূৰ মাটিত লগাই সেৱা কৰিলে মনোসিদ্ধি পূৰ্ণ হ'ব। পাৰিলে নিৰামিষ বা ব্ৰতত থাকি ভক্তসকলে সেৱা কৰিব। জ্যোতিষবিদে জানিবলৈ দিয়া মতে এই 3:48 পৰা 4:12 এই সময়খিনি হৈছে মহেন্দ্ৰ যুগ। এই সময়খিনিতে দেৱী মা ইমানেই প্ৰসন্ন হৈ থাকে য'ত নেকি আপোনালোকক আশীৰ্বাদ দিবলৈ বাধ্য হ'ব মা কামাখ্যাই। জয় মা কামাখ্যা।